চাপ কৰিবলৈ যাবলৈ দিয়া নাই, একো খাবলৈ দিয়া নাই বোলে, একো ধৰণৰ মানে ক'তো হিলিবলৈ দিয়া নাই তেনেকুৱা। এতিয়া তেওঁলোকে পুৰা মাৰিবলৈ মানে কাটিবলৈ যা যোগাৰ কৰি লৈছে আৰু তেওঁলোকে গোটেই দাৰা লাঠি লৈ পেলাই আৰু ধূপ ধূনা জ্বলাই লৈছে মোক মাৰিবলৈ। কাৰণটো কেলে আমি একো বুজি পোৱা নাই বা মানে ঘৰতহে কথা পাতিছিলে তেওঁলোকে। সি সুধোতে তেওঁক কান্দি কান্দি ফোন কৰিছে যে মোক এতিয়া কেনেকে কি কৰিম, মোক আৰু দেখা নাপাবি, গতিকে তেওঁ তেনেকে কান্দি কান্দি বোলে ফোন কৰিছে। তাৰপিছত তেওঁলোকে বেলেগ কাৰণটো সুধিতে একো কাৰণ কৰিবলৈ দিয়া নাই, তেওঁক মানে একো পেচাব কৰিবলৈ যাবলৈ দিয়া নাই, একো খাবলৈ দিয়া নাই বোলে, একো ধৰণৰ মানে ক'তো হিলিবলৈ দিয়া নাই তেনেকুৱা। আজিকালি ছ'চিয়েল মিডিয়াত প্ৰায়ে দেখি থকা ঘটনা, গতিকে এইটো ঘটনা আজি আমাৰ ঘৰত হৈছে বা আমাৰ লগত হৈছে আৰু প্ৰায় হৈ থকাই দেখিছোঁ বহুতৰ লগত। আজি মই ক'ব খুজিছোঁ যে যোৱা 10 তাৰিখে শনিবাৰে মোৰ ভাইটি প্ৰশান্ত বৰগোহাঁই অসম আৰু অৰুণাচল সীমান্তত থাকে। তেওঁলোকে ডিষ্ট্ৰিক্ট নামচাইত। আমি অসমতে জন্ম হৈ আমি অৰুণাচলত দেউতাক কৰ্মসূত্ৰে আমাৰ ঘৰ আছে অৰুণাচলত, জাষ্ট অসম আৰু অৰুণাচলৰ সীমাতে থাকে। তাৰ পৰা তেওঁ কিবা কৰ্মসূত্ৰে বেংগলোৰলৈ যাবলৈ ওলাইছিলে। তেখেতৰ লগত গৈছিলে তেখেতৰে এজন কাজিন ভাইটি, তো আমাৰ খুৰাৰ ল'ৰা এজন লগত গৈছিলে। তেওঁলোকে গৈ শনিবাৰে গৈছিলে, মানে 10 তাৰিখে ওলাই যোৱাৰ পিছত তেওঁৰ যিজন ভায়েক মানে খুৰাৰ ল'ৰা, তেওঁ হাওৰাৰ পৰা কিবা সিহঁতৰ যোগাযোগ বিচ্ছিন্ন হৈ পেলাই তেওঁ ঘূৰি আহিলে হাওৰাৰ পৰা। আৰু মোৰ ভাইটি অন্ধ্ৰপ্ৰদেশলৈ বুলি গৈছিল তেওঁ ট্ৰেইনত। তাৰপিছত তেওঁ গৈ পেলাই ৰাতি 12টা বজাত বোলে ঘৰত ফোন কৰি আমাৰ মাহঁতক বা ৱাইফৰ লগত কথা পাতিছে, কৈছে বোলে যে মোৰ এটা গ্ৰুপ মানুহে মোক আগুৰি ধৰিছে আৰু মোক মাৰিবলৈ বুলি তেওঁলোকে প্লেন কৰিছে। কথাটো কি কথা কি বতৰা এইটো নাজানো, তেওঁ ইমান ডিটেইলছত ক'বলৈ সুযোগ দিয়া নাই চাগে তেওঁলোকে কি কাৰণে হ'ল ঘটনাটো। তাৰপিছতে কোনো ধৰণৰ কথা নাই, যোগাযোগ নাই। তাৰপিছত শেষ কলটো যোৱাকালি মানে 13 তাৰিখে ৰাতিপুৱা 4:30 বজাত, মানে 4:23 লাষ্ট কল আহিছিলে তাৰ নম্বৰৰ পৰাই ঘৰলে, যে কৈছে বোলে মোক এতিয়া তেওঁলোকে পুৰা মাৰিবলৈ মানে কাটিবলৈ যা যোগাৰ কৰি লৈছে আৰু তেওঁ